নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ বগামাটিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত। কুলু কুলু ধাৰাৰে এয়া পানী বৈ আছে। আমি আজি তৰুণ কাকতি নাগাৰা নাম দলৰ সদস্যসকলে বগামাটিলৈ নতুন বছৰৰ প্ৰথমটো বনভোজলৈ আহিলোঁ। এক সুন্দৰ পৰিৱেশৰ মাজত আমি আজি দিনটো পাৰ কৰিলোঁ। গতিকে এই পৰিৱেশৰ মাজত আমি কাক কাকনো লগ পালোঁ, সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব নাপাহৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আগন্তুক সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ পাবলৈ। আহক আমি এতিয়া সুন্দৰ পৰিৱেশৰ মাজলৈ উভতি যাওঁ। ঘৃণা কৰি নাৰী জনে যেতিয়া নাৰীজনী গুচি গ'লে তেতিয়াই সেই বোকাৰ মাজত পৰি থকা পোৱালিটো আগত লৈ ভগৱানক স্তুতি কৰিছিল। কিয় তুমি আমাক এনেকৈ জন্ম দিলা? কিয় তুমি আমাক এনেকৈ জন্ম দিলা? নিজে মাতৃ হৈও নিজৰ সন্তানক সহায় কৰিব পৰা নাই। সন্তানলৈ চাই আছ, পোৱালিটো ওচৰত বতাই আছে, উঠি আহিব পৰা নাই। হে প্ৰভু নাৰায়ণ, কিয় তুমি আমাক এনেকৈ জন্ম দিলা? এতিয়া দেখোন মোৰ পোৱালিটো মৰি যাব। এতিয়া দেখোন মোৰ পোৱালিটো মৰি যাব। গাভীৰ শুনি প্ৰভু নাৰায়ণ গতকালিতে আহিব তুমি নকৰা ক্ৰন্দন, তুমিতো জগতৰ মংগল হেতু প্ৰকট হৈছা। সেয়েহে তোমাক মই দিলো আশীৰ্বাদ। আজিৰ পৰা তোমালোকৰ সন্তানে জন্মিয়ে খোজ কাঢ়িব পাৰিব। আজিৰ পৰা তোমালোকৰ সন্তানে জন্মিয়ে খোজ কাঢ়িব পাৰিব। আৰু লগে লগে মাতৃও কৰিব দুগ্ধ পান। এয়া তোমালোকক মই দিলো আশীৰ্বাদ। নাৰায়ণে অন্ততে আশীৰ্বাদ পোৱাৰ লগে লগে এই জংঘলৰ মাজত পৰি থকা পোৱালিটো কি হ'ল? লগে পোৱালি আৰু ছেলে কিছে দেখি মাতৃ পৰিষ্কাৰ আতর অন্তরে সেই পথাৰৰ মাজত পোৱালি সহিতে গাভীজনীক এৰি থৈ আহি সেই দুষ্ট নাৰীজনীৰ ঘৰতে আহি ভাবিছিল, নাই মই দেখোন ভুল কামেই কৰিলো, কিয়নো সেই গাভীজনীত এতিয়া গাখীৰ ওলাব। যদি মই পোৱালিটো ডাঙৰ দীঘল কৰি বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে দেখোন বহু ধন পাম। নাই গতিকে মই সেই গাভীজনীক ঘৰলৈ অনাটোৱেই ভাল হ'ব।
আৰু লোভতে বন্দী হৈ দুষ্ট নাৰীজনীয়ে কি কৰিলা লোভে মুখে পৰি দুষ্ট নাৰীজনী হৰিৰ কথা নুফুটে ধৰ্ম নীতি নাহে দেৱ গাখীৰ বিক্ৰী কৰি বহু ধন পাম বুলি গাইজনী বিচাৰি গাইজনী বিচাৰি বিচাৰি ও চালি বিচাৰি কিছু দূৰত যাই পাছে আৰু পোৱালি খহিতে আছে গাভী আৰু সেই পোৱালিটোৱে নাটক কি কৰিছে দুগ্ধ পান কৰি স্বামী মই সমুদ্ৰ তীৰত কি কৰিছ আপুনি মোক তাকে সুধিছে আপুনি দেখোন জগতৰে স্বামী কিন্তু জানিও নজনাৰ ভাও ধৰি আপুনি মোক প্ৰমাণ চাব খুজিছে স্বামী স্বামী মই যে এই সমুদ্ৰ তীৰত পূজা কৰিছো ইয়াৰ প্ৰমাণ এই গাভীজনীয়ে দিব কিয় জানে স্বামী যেতিয়া মই আপোনাক পূজা কৰিছিলো তেতিয়া এই গাভীজনীয়ে একান্ত মনে চাই আছিল আৰু স্বামী যেতিয়া পূজাৰ শেষত দ্ৰব্যশয়খিনি সমুদ্ৰ তীৰত পেলাই দিছিলো তেতিয়া চাই থকা গাভীজনীয়ে সেই দ্ৰব্যশয়খিনি খাই পেলাইছিল গতিকে স্বামী মই যে আপোনাক পূজা কৰিছো ইয়াৰ প্ৰমাণ এই গাভীজনীয়ে দিব আৰু তেতিয়াই গাভীজনীয়ে শিৱক চাই কৈছিল গাভীজনীয়ে